মই তোমাক কৈছিলোঁ নহয়, আমাৰ ল'ৰা ছোৱালীকেইটাক ইমান ধুনীয়াকৈ পঢ়াই আছে, তুমি দেখিছা নাই বাৰু? আমি ঘৰতো এনেকৈ পঢ়াব নোৱাৰোঁ একেবাৰে তাহাঁতক। বা আমাৰ কথা নুশুনে, কিন্তু তাত কি ধুনীয়াকৈ একেবাৰে মানুহজনী কথা শুনিছে। মানুহজনী কিন্তু মাষ্টৰনী কাম কৰিছিলে যেন লাগিছে দেই। হয় পাই, মই তাকে কৈছোঁ নহয়। আমাৰ পুনাকণটো বোলো ইমান দুষ্ট ল'ৰা কথা এটা নুশুনে আকৌ মোৰ তাৰ মাষ্টৰনী বাইদেউ কি কথা শুনিছে, এই মাকৰ লেখীয়া দেখিছে আকৌ, সেইকাৰণে আকৌ ইমান ভালকৈ পঢ়িছে। মোৰ পুনাকণটো পঢ়িলেই হয় আৰু দেই, ঘৰত নালাগে বাহিৰত পঢ়িলেই হয় আৰু অকণমান যদি পঢ়া শুনা কৰি পেলাই ভাল নম্বৰ কেইটামান আনিব পাৰে নহয়, মোৰ শান্তি আৰু পাই। তাকে বৌ, মই ভাবি আছিলোঁ পাই, একেবাৰে মূৰে কপালে হাত দি বহি আছোঁ আৰু দেই চিন্তাতে। বোলো কিনো হ'ব ল'ৰা ছোৱালীকেইটা, বোলো তাহাঁতি ভালকৈ পঢ়া শুনা কৰা নাই, বোলো এই টিউশ্যনৰ নামত টিউশ্যনটো লগাই দিওঁ বুলি ভাবি আছিলোঁ। কিন্তু এই আকৌ টিউশ্যনৰ আকৌ পইচাও দিব লাগে নহয়, কিমানকৈ লগাওঁ, গাই প্ৰতিকে 500 টকাকৈ লয় প্ৰত্যেকটো ছাবজেক্টত। ইপিনে দেখোন আণ্টিজনীয়ে ইমান ধুনীয়াকৈ পঢ়াই আছে। আমাৰ কিবা এটা ভাল, আমাৰ কিবা এটা কি ক'ম আৰু, একেবাৰে ভগৱানৰ কৃপাতহে আমাৰ কপালখন ফুলিছে, বুজিছে নাই? কিবা এটা আমাৰ একেবাৰে ভাল লক্ষণ চলি আছে, সেইকাৰণে এনেকুৱা এজনী মানুহ পাইছোঁ। আমি চবেই গৈ পেলাই তিল আৰু পিঠা বনাই পেলাই দিবহে লাগে। হয়, কথাটো কিন্তু একেবাৰে মিছা কথা নহয় দেই, একদম সত্য কথা। কিন্তু আমি কিবা এটা দিবহে লাগে কিন্তু দেই। হ'ব, বৰ ঠেং লাগি থাকিব নালাগে, দেখিছিলোঁ একেবাৰে মানুহজনীক দেখি একেবাৰে ৰখিবই পৰা নাই। তুমিও আৰু দেই, কি কথা কোৱা হ'ব চুপ থাকক। বাৰু আমি নিশ্চিন্ত মনে ঘৰলৈ যাব পাৰোঁ আৰু পাই। বাহ কি মাক বাপেক হা? ল'ৰা ছোৱালী গৈ পেলাই ভুতুনি আড্ডাত আছেগে আৰু আপোনালোকে ইয়াত চাহ খাই একেবাৰে আড্ডা মাৰি আছে। কি হৈছে পম্পীটো, মূৰৰ গণ্ডগোল হৈছে নেকি? আমাৰ ল'ৰা ছোৱালী ইমান ভালকৈ পঢ়ি আছে তাত, তোৰ সেইটো মানে তোৰ সহ্য হোৱা নাই? ল'ৰা ছোৱালীকেইটা ঘৰত থাকিলে যে আমাৰ মূৰবোৰ গৰম হৈ থাকে, সেইবোৰতে তোৰ ভাল লাগে ন? শান্তি লগা নাই তাই একেবাৰে। অলপমান শান্তিৰ কাৰণে মানে নিজৰ ল'ৰা ছোৱালীকেইটা আপোনালোকে ভূতৰ ওচৰতো পেলাই থৈ গুচি আহিব। আচৰিত মাক বাপেক কিন্তু দেই আপোনালোক। হ'ব, তই লৈ গৈছিলি নহয় আমাক ভূত দেখাবলৈ, ক'তা ভূত চুত নাই দেখোন। ল'ৰা ছোৱালী গোটেইকেইটা পঢ়িহে আছে, তাৰপিছত কেলে তই এনে কলি আমাক বোলে ভূত ওলাইছে বুলি? এনে আমি কাম বন এৰি পেলাই ভূত চাবলৈ গৈছিলোঁ, তোৰ কথা শুনি গৈছিলোঁ নহয় প্ৰথমবাৰ আমি চাবলৈ। আমি গোটেইবোৰ ওলালোহি দেখোন, তোৰ কথা শুনিয়ে গৈছিলোঁ দেখোন। নদী পাৰ কৰি একদম অশান্তি লাগি গৈছেগে। ময়ো ছুটি ল'লোঁ বোলো, তাৰপিছত চাওঁগেচোন আমাৰ ল'ৰা ছোৱালীকেইটা সঁচাকৈ ভূতৰ লগত গৈ পেলাই কিবা বন্ধুত্ব কৰিছে নেকি বোলো, তাতে চেপিম বোলে, ঠিকছে দিম একেবাৰে তাহাঁতক। কিন্তু নাই, এতিয়াতো দেখিলোঁ তাহাঁতি ভালকৈ পঢ়ি আছে। এতিয়াও কেলে আহিছ তই এইবোৰ মিছা কথা ক'বলৈ? এইকেইটাই মোৰ কথাত বিশ্বাস কৰা নাই। গম ৰ। ঠিক আছে, ইমান লেকচাৰ মাৰিব নালাগে। মোৰ ল'ৰা ছোৱালী এনেও নহয়, মই আপোনালোকক কৈ থৈহে গৈছিলোঁ যে আপুনি নিজৰ ল'ৰা ছোৱালীকেইটা ভালকৈ সুৰক্ষা দিব বুলি। এনেকুৱা মাক বাপেক মই দেখা নাই পাই। অলপমান কি তাহাঁতি ভূতে খেলাই দিলে ল'ৰা ছোৱালীকেইটা ভূতৰ মুখত পেলাই থৈ আহিব। এনেও মই হাতেলোতে ধৰা পেলাবলৈ হ'লে মই চবুত লৈ আনিম, আপোনালোকক লৈ যাবলৈ দৰকাৰ নাই। আমাৰ ওচৰত ইমান সময় এনেই এভেইলেবল নাই নহয় যে তোৰ পিছে আমি ঘূৰি ফুৰিম, যি টি কাহানী বনাই থাকিবি। আৰু নেক্সট টাইম পৰা এনেকুৱা যদি কিবা কথা হয় কিন্তু মই কিন্তু ডক্টৰৰ ওচৰলৈ লৈ যাম কিন্তু, কৈ দিছোঁ দেই। পগলাখানা ইয়াত বহুত আছে। কি মোক আপুনি পগলা ক'বলৈ আহিছে? আৰু নহ'লে কি, পগলা মানুহে এনেকৈ মানুহক একেবাৰে জগ দেখাই থাকে। কাম বন নাই, আমাৰ ল'ৰা ছোৱালীকেইটা ভালকৈ মানুহজনীয়ে পঢ়াই আছে, আমি সেইবোৰ কিবা কিবি ক'লে লাজে পালোহেঁতেন একেবাৰে। ইমান ভদ্ৰ মানুহগৰাকী একেবাৰে। হ'ব, এতিয়া তহঁতৰ আমাৰ কথা আমাক চিন্তা কৰি থাকিব দৰকাৰ নাই। আমাৰ ল'ৰা ছোৱালী আমি চিন্তা কৰিম, তই যা ইয়াৰ পৰা। যাওঁ, মোক পগলা ক'বলৈ অহাকেইটা নিজে যদি পগলা নহয় চাই থাকক। পগলা ক'ব আহিছে মোক, ভাই আচৰিত। তাই মাথাৰ প্ৰব্লেম হৈছে যেন লাগিছে মোৰ। গণ্ডগোল হ'লেহে এনেকুৱা কথাবোৰ কয় মানুহে, ভূত ওলাইছে চুট ওলাইছে। ক'ত ভূত দেখিলে আজি জামানাত ভূত থাকে নি লাইটৰ কাৰেণ্টৰ যুগত? হয় পাই, এনেই সময় নাই, নিজৰ কামত ইমান ব্যস্ত। এইজনী আহি পেলাই একেবাৰে ভূত ওলাইছে বুলি দিগদাৰি দি আছে আমাক। মই যে ঘৰলৈ যাওঁ দেই, মোৰ ল'ৰা ছোৱালীকেইটা শান্তিত আছে একেবাৰে, মানুহগৰাকীয়ে ইমান ভালকৈ পঢ়াই আছে। মই এনেই এইবোৰ CID হ'ব লাগে নাই আৰু দেই। সঁচা পাই, পিঠা পনা লৈ পেলাই মানুহজনীক একেবাৰে আমি দূৰৰ পৰা দীঘল নমস্কাৰ কৰি আমাৰ সেই খটাখুৰ ল'ৰা ছোৱালীকেইটাক আপুনি পঢ়াব পাৰিছে, আমিতো নোৱাৰিলোঁ। গৈ পেলাই এইজনীয়ে তাতে আকৌ কিবা হৈছে, এনেই যি টিখন বকি আছে। ব'লক আমি চববোৰ ঘৰলৈ যাওঁ একেবাৰে, ল'ৰা ছোৱালী আহিব সময়মতে। এইজনীয়েহে যি টিখন ফেলাই ফুৰিছে একেবাৰে। ঐ পম্পী, ক'লৈ গৈছ? মই চবুত ল'বলৈ গৈছোঁ, সেইকেইটা যে ভূত হয়। তই পাগল হৈছ নেকি পম্পী? ভূতৰ চবুত ল'ব পাৰে নেকি? সেইকেইটা ভূত হয় বুলি আমি গম পালোঁ নহয়। বাদ দে, গাঁৱৰ মানুহে বিশ্বাস কৰক নকৰক আমাৰ যে দৰকাৰ নাই। আমি গম পালোঁ নহয়, আমি যাওঁ ব'ল। কি পেন
নাই আছো হা ভূতলে ভয় খাও নেকি খাওঁ যা আৰু যদি নাহিবি যা মোক অকলে যাবলৈ দে একেবাৰে মোৰ পিছফালে আহি থাকিবি কাম বন নাই মই এইকেইটা চবত উলিয়াইহে এৰিম একেবাৰে এই ভূতকেইটা ভাবিছে কি নিজকে হা আৰু তাহাঁতি ইমান পাৱাৰফুলো নহয় তাহাঁতি যদি ইমান ভয়ানক হ'লহেঁতেন সেই ল'ৰা ছোৱালীকেইটাৰ লগত খেলি নাথাকিলেহেঁতেন তাহাঁতৰ নিশ্চয়কৈ পাৱাৰ কম আছে সেইকাৰণে তাহাঁতি ল'ৰা ছোৱালীকেইটাৰ লগত বন্ধুত্ব কৰিছে তই যাওঁ নাযাওঁ মই ক'ব নোৱাৰোঁ কিন্তু মই এইকেইটা পৰ্দা ফাঁচ কৰি এৰিম কি পাবিনো সেই সোপা কৰি কচোন তই ভূতকেইটাক শান্তিত থাকিবলৈ দে না ল'ৰা ছোৱালীকেইটাক একো দিগদাৰি দিয়া নাই নহয় মোৰ ইনচাল্ট কৰিছে তই ঘৰত থাকে যা লাজ চৰম নাথাকিব পাৰে মই সেই ল'ৰা ছোৱালীকেইটাৰ আগত মোৰ ইমান লাজ লাগিছে তাহাঁতি মোক বৰ বৰ কথা শুনাইছে গাঁৱৰ মানুহখিনিও মোক মিছলীয়া বুলি ভাবিছে মই এতিয়া উলিয়াইহে এৰিম এই ভূতকেইটা যে আচল ভূত বুলি ৰাম এই ছোৱালীজনীয়ে মানে অকণো চিন্তা নকৰে মোৰ কি হ'ব যাওঁ আৰু উপায় নাই এইজনীক মই অকলে কেনেকৈ এৰি দিওঁ পম্পী ৰ গৈছো ৰচোন মোৰ অকলে ভয় লাগে নহয় ছোৱালী ৰ বা পিজুচ কি ধুনীয়া মেকুৰী পোৱালিটো এইটো আমি ঘৰলৈ লৈ যাব পাৰিমনে এইটো মেকুৰী পোৱালি নহয় নহয় এইটো মন গ'লে বাঘ হৈ যায় এইটো মন গ'লে মেকুৰী পোৱালি হৈ যায় এই পিজুচ তই আমাকে কেলে ভয় খুৱাইছ এইটো ইমান অকমানি মেকুৰী পোৱালি হয় আলি 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 মিউ 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 ইমান মৰম লগা মেকুৰী পোৱালিটো মিউ 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 বল বল আমি ইয়াৰ লগত খেলোঁগৈ খেলোঁগে বল আৰে মই কৈছো ন ই মেকুৰী পোৱালি নহয় ই বাঘ হৈ যায় শুন না মোৰ কথা হ'ব পিজুচ তই এটা কাম কৰ তই ধুনুকিৰ লগত খেল আমি ইয়াৰ লগত খেলি আহিছো তই আমাক ভয় খুৱাব নালাগে তই ভূত বুলি আমি জানো তই আমাক ভয় খুৱাবি সেইবুলি আমি ভয় খাই নাথাকো দে তই এতিয়া আমাৰ ফ্ৰেণ্ড হে তই ভূত নহয় নহয় তই কেলে আমাক ভয় খুৱাই থাক দে বাদ দে আমি ভয় নাখাওঁ আৰে ইহঁতি মোৰ কথাই নুশুনে মেকুৰী পোৱালি বুলি লৈ গ'ল বাঘ হৈ যায় কৈছো নহয় বিশ্বাসে নকৰে হাই ধুনুকি তহঁতৰ হাই হেল্ল' হ'ল যদি কচোন ইয়াক আমাক ফুৰাব লৈ যাবলৈ ৰ'বা এতিয়াই হেলিকপ্টাৰ মাতিছো কি মজা ৰে ভূত ফ্ৰেণ্ড হোৱাৰ কিন্তু এইটো ফাইদা ব'লা আমি আজি হেলিকপ্টাৰত ফুৰি আহোঁগে ব'লা ব্ৰহ্মপুত্ৰ নদী যেন লাগিছে দেই মোৰ পাগলীজনী সাগৰ ক'ত দেখিলি নদীহে আছে নদী ব্ৰহ্মপুত্ৰ নদী সেইখন থেংক ইউ ক'ব নালাগে নহয় মোৰ বহুত ভাল লাগে তোমালোকক ফুৰাই পুনাকণ আৰু কি কৰিব মন গৈছে পৰীক্ষাত নপঢ়াকে পাছ কৰিব পাৰিম নেকি বাৰু পৰীক্ষাত পঢ়িয়ে পাছ কৰিব লাগিব পৰীক্ষাত নপঢ়াকে পাছ কৰিব নোৱাৰি নহয় সেইবোৰ কৰিব নোৱাৰো মই টেকনিকটো মানে ইমান হাই লেভেল যোৱা নাই মানে একেবাৰে পৰীক্ষাত পাছ কৰিব পৰা হ'লে ভাল লাগিলেহেঁতেন একেবাৰে হ'ব বাৰু অকণমান পঢ়ি ল'ম বাৰু বাদ দে পৰীক্ষাৰ কথা পিছত চাবি গম পাইছ এতিয়া ফুৰচোন একদম মজা লাগিছে কিন্তু দেই এতিয়া ফুৰাৰ পিছত আমি বাংললৈ যাম দেই মায়ে আজি মাতিছে আমাক গোটেইবোৰকে পম্পীজনী কি হ'ল ৰে মায়ে কৈছিলে ভিতৰলৈ আহিছিলে তাৰপিছত মায়ে অলপ ভয় খোৱালে তাই পলালে তাৰপিছৰ পৰাতো অহা নাই লগনীয়াজনী আহিব পাৰে ঠিক নাই তাই মজা লাগিছে কিন্তু দেই প্লেনৰ ভিতৰত বহি ধুনুকি কিবা খাব মন গৈছে নি কি অকল ধুনুকি সুধি থাকক মোৰ খাব মন গৈছে অকণমান কল্ড ড্ৰিংক চল্ড ড্ৰিংক মঙাই দেচোন কিবা পিজ্জা চিজ্জা কল্ড ড্ৰিংক চল্ড ড্ৰিংক খাব মন গৈছে একেবাৰে ভোক লাগি গৈছেগে ৰ মই আনিছো ৰ আমাৰ কপাল ফুলিল আৰু দেই ধুনুকি চাহ কফি চাহ আলু ভাজা খেলিব গ'ল মই অকলে খাব পাইছো মজা গীতা বাবাটো চাই ইয়াৰ পৰা দেখা পাইছো যে কলা মস্ত ডাঙৰ বাঘ এটাৰ লগত কি কৰিছে
আছে তাহাঁতি মই তাহাঁতক কৈছিলো সেইটো মেকুৰী পোৱালি নহয় বোলো মস্ত ডাঙৰ বাঘ নুশুনিলে নহয় সি চাগে মজা দেখাইছে তাহাঁতক সেইটো মেকুৰী নহয় বাঘ নেকি আৰু নহ'লে কি মই তাহাঁতক ইমান বুজালো বোলো এইটো মেকুৰী নহয় নহয় বাঘে নুশুনিলে নহয় লৈ গ'ল খেলিবলৈ এতিয়া কিবা হৈ আছে তাহাঁতৰ লগত হৰি প্লেনখনতো কিবা এনেকুৱা কিবা বস্তু আছে নেকি বাৰু নাই ইমান চিন্তা কৰিব নালাগে পোৱালি পা মই পালিলো চলিলো এতিয়া মোৰ ল'ৰা ছোৱালী কেইটা ভয় খাবলৈ আহিছে হে তই আকৌ মেকুৰী হৈ যা ল'ৰা ছোৱালী ইমান দৌৰকৈ পলালে এইকেইটা একেবাৰে ক'ৰ পৰা পালেহি ভয় খাব নালাগে এইটো মেকুৰী পোৱালিয়ে হয় এইকেইটা বৰ বেলেগকে ল মাৰিলে হয় কি খাই বাৰু হৰলিক্স কমপ্লেন খাই নেকি পম্পি কি কৰি আছ বেগেতে বল ভূতকেইটা আহিয়ে যাব এতিয়া কেমেৰাবোৰ ভালকে ফিট কৰি লওঁ একেবাৰে চিচিটিভি কেমেৰা লগাই দিছো এতিয়া মোৰ ওচৰত গোটেই ৰেকৰ্ডিংবোৰ আহিব নহয় চাবি ভালকে পৰি যাবি নহ'লে মোৰ কুলক্ষণীয়া মোক নহয় তোক মই কৈছিলো নাই ভালকে যা একেবাৰে বৰ ষ্টাডি মাৰি আছিলি পৰিবি নহয় পৰিবি আকৌ তই মই উঠা পা কৈ আছিলি পৰিবি বুলি পৰিলো সেইকাৰণে তোৰ কাৰণে পৰিলো তোৰ মুখখন বৰ লেতেৰা মুখ এখন বল বেগেতে বল মোৰ ভৰিটো ভাঙিলে যেন লাগিছে বল ডক্টৰৰ ওচৰত জইন কৰি ল'ম ভৰি ভাঙি লওঁ বুটকেইটাই দেখিলে আমাক মাৰি পেলাব বল বৰ জোৰকে পালো ভৰিটো ভাঙিলে যেন লাগিছে মোৰ একো নহয় ডক্টৰৰ ওচৰলৈ লৈ যাম তোক মই মানা কৰিছিলো ন নাহি বুলি চা এতিয়া এইটো কি বস্তু চা কি বস্তু কোন দাদি ক'ত আহিছিলি ঘৰত কি কৰিছ খাই পেলাম তহঁতক প্লিজ আমাক নাখাব প্লিজ আমি এনেই আহিছিলো আমি নাজানো ভূতৰ ঘৰ বুলি এইটো আমি এনেই আহিছিলো আমি মানে পানী গিলাচ খাবলৈ আহিছিলো মোৰ ডিঙিটো শুকাই গৈছিলে সেইকাৰণে মই পানী গিলাচ খাবলৈ আহিছিলো প্লিজ নামাৰিব মোক প্লিজ মোক চুচৰাই উলিয়াই লৈ যাচোন ঘৰটোৰ পৰা বাহিৰত লৈ যা প্ৰাণ আছে মানে বাচিম তাৰপিছত ভূতক ধৰাৰ পৰা প্ৰথমতে মোক লৈ যা ইয়াক চুচৰাই লৈ যা মোক ভৰিটো দাং আৰু চুচৰা মই কৈছিলো নহয় পাব লাগে মছলা নধৰিবি যা লৈ যা তোৰ কথা শুনি মই লৈ যাম মোৰ ঘৰত চিচিটিভি কেমেৰা লগাইছিলে হা তাহাঁতি গম নাপায় এইটো ভূতৰ ঘৰ বুলি ক'ত যাবি পলাই আহি আছো তহঁতবোৰে যে ইমান জোকৈ ভয় খাও কিন্তু দেই ভূত আন্টি ভয় নাখাম নেকি সেই মেকুৰীটো হঠাৎ একেবাৰে ইমান ডাঙৰ বাঘ হৈ গ'ল আন্টি পিছফালৰ পৰা আহিব নেকি আকৌ নাহে সেইটোক আকৌ মই মেকুৰী বনালো তহঁতি ইমান ভয় খাব নালাগে নহয় এইবোৰ চব আমাৰে বস্তু ভূত আন্টি বহুত জোকে ভয় খালো দেই বাপৰে মোৰ বহুত ভয় লাগিলে মোৰ বুকুখন একেবাৰে ওলাই আহিলে আৰু সঁচাকে আন্টি বহুত ভয় খালো কৈছো নহয় ইমান ভয় খালো এইখন প্লেনখন ইমান তলত কেলে উৰি আছে কি জানো পাই এইখন মূৰৰ ওপৰতে পৰিব যেন লাগিছে ভূত আন্টি এইখন আমাৰ মূৰতে নামিব যেন লাগিছে ভয় খাব নালাগে পুনাকণ পিজুচ আৰু ধুনুকি আছে ভিতৰত বল আমি ঘৰলৈ যাওঁ তাহাঁতি আহি থাকিব বল চাচোন আমাৰ বাঘে খেদাই ফুৰিছে এইকেইটা এৰোপ্লেনত উঠি একদম মস্তি কৰি আছে পাই কেনেকুৱা বন্ধু চাচোন গোটেইখিনি এৰোপ্লেনত উঠি মস্তি কৰি আছে আমাক নিনিলে পাই আমাক বাঘে খেদাই ফুৰিলে ইফালৰ পৰা ইফাল কৰি আছো একেবাৰে সঁচাকে পাই আমাৰ ভাগ্যখনে বেয়া এই
কেতিয়াবা এৰোপ্লেনত উঠাই দিবলৈ কম বল পিজুচক ইমান চিন্তা কৰিব নালাগে ঘৰলৈ বলচোন বেলেগ বেলেগ ধুনীয়া ধুনীয়া বস্তু এটা খাম বল আন্টি পকৰা পকৰা লাগি থাক ভয় লাগে পাই ইয়াত কি ওলাই বা এই আন্টি লগতে লাগি থাকিব লাগিব কি ক'ৰ পৰা ওলাই যায় ঠিক নাই আন্টি ৰ'ব হে আহি থাক হে বৰ বৰ খাওঁ দিয়া আহি থাক ক'লে নি আন্টি আন্টি দেউতা সেই জংঘললৈ অকলে যাব জানো আমি দুটা আছো নহয় বল যাওঁ বল নহয় কোনোবা এটা লগত থকাহেঁতেন ভাল হ'লহেঁতেন আকৌ নেলাগে বল আমি দুটাই চাই আহোঁগে প্ৰথমতে কথাটো কিমান দূৰলৈকে সঁচা মিছা নাজানো কিন্তু সেইদিনাখন আকৌ বাবাটো পোনাকণত যেনেকে লটকি আছিলে নহয় মানুহে বন্ধা যেন নালাগিলে মোৰ কিবা এটা নিশ্চয় আছে বোপাই সেইটোতো হয় পিছে বলেন সেইদিনাখন যে তোৰ জ্বৰ উঠিলে সেইটো সাধাৰণ জ্বৰ নহয় গম পাইছ নাই সেই জ্বৰটো কিন্তু ভূতে পালেহে হয় কিন্তু দেউতা ভূত বুলি কৈ পেলাই ভয় খাই নাথাকিবচোন এনেই ভয় লাগি আছে 5-6 দিন একেবাৰে জ্বৰ উঠিলে মই এতিয়া ভূত বিচাৰি যোৱাত নাই দেই মই জনা মতে সেই ভূতকেইটাই একো কৰিব নোৱাৰে সেই বাগানৰ পিনে এটা যে ঘৰ আছে তাতহে এজনী ডাইনী আছিলে সেই ডাইনীজনীহে কিবা কৰিব পাৰিব মই তেন্তে নাযাওঁ দেই আপুনিহে যাওক দেই এইবোৰ ভূত ডাইনী এইবোৰ আপোনাৰ দিনৰ মানুহ নেকি বাৰু আমাৰ ককা দেউতাহঁতে আগতে কয় সেই বাগানৰ পিনত ডাইনী এজনী ওলাইছিলে বুলি ইমান দিন ইয়াত থাকিলো অত বছৰে দেখা নাই নহয় এতিয়া সেইদিনাখন পম্পীয়ে কওঁতেহে মই ভাবিছো বলচোন চাই আহোঁগে সৰিয়হ মুঠা লৈ থৈছে নে বাৰু বই আহ সৰিয়হ ফুটা লৈ থৈছো একেবাৰে মই জাৰি দিমগে বল কি হৈছে আমাৰ গাঁওখনত একো হোৱা নাই বল ভূত দেখিলে জাৰি দিমগে বল ইমান চিন্তা কৰিব নালাগে একেবাৰে তাতেতো আছে নহয় লগতে ইমান চিন্তা কৰিবলৈনো কি দৰকাৰ পৰিছে একেবাৰে বৰ একেবাৰে চিংঘমটো একেবাৰে বয়স হৈছে গম পাইছে নে দাঁত হাড় চব লৰিলে একেবাৰে ভূতৰ পৰা আপুনি কিহে বচাব আমাক বল চিন্তা কৰিব নালাগে একেবাৰে মই জেমছ বণ্ডৰ নিচিনাকে তোক বচাই আনিমগে বল বাপেৰৰ ওপৰত বিশ্বাস ৰাখ দেউতা অন্ধবিশ্বাস ভাল নহয় কিন্তু বৰকৈ তই বৰচোন বৰকৰ কথা কৈ আছো একেবাৰে নাওখন আগুৱাই নে নিছো ধৈৰ্য নমস্কাৰ কেনে আছে ভালে আছে নে সকলো হাঁহি আছে সকলো হাঁহি ফুটি থাকিব দেই সকলো হাঁহি ফুটি থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে বাবলি কাৰ্টুনৰ কাৰ্টুন চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব আৰু আমাৰ ভূতৰ ঘৰ এপিছ'ডবোৰ কেনে লাগিছে নিশ্চয়কৈ কমেণ্ট কৰি জনাব আহো দিয়ক ভালে থাকিব হাঁহি থাকিব বাই